স্পিড করে আছে। আজি আমাৰ যিটো অসম সমবায় মৰাপাট কল এইটো আমাৰ অসমৰ গৌৰৱ। আমি বেপাৰীবিলাকে আমি ইয়াত পাট দিওঁ, বহুত টকা আমি পাবলগীয়া আছে। আমি পইচা পাতি দিলে আমি পাট দিম। এতিয়া বহুত টকা ধাৰ আছে আমাৰ পৰা বেপাৰীবিলাকে পইচা পায়। এতিয়া আমি বেপাৰীবিলাকক পইচা দিলেহে আমি আকৌ পাট দিব পাৰিম। এতিয়া আমি আৰু ক'ৰ পৰা দিম? ইমান বহুত টকা আমি পাবলগীয়া আছে। বহুত চব বেপাৰী ইয়াত যিমান আছে দেখি আছে চব বেপাৰী চবেই টকা পায় ইয়াত। এতিয়া চাওক ইমান টকা আমিতো দিব নোৱাৰিম। আমাক আকৌ যদি টকা কিবা এটা দিয়ে আমিও আশা কৰোঁ মিলটো যাতে আকৌ উৎপাদন আৰম্ভ হয়, আমিও আকৌ মিলটো চলাবলৈ আমি চেষ্টা কৰিম। এইটোৱে আমাৰ আশা। মিল কৰ্তৃপক্ষক জনাই আছোঁ আৰু আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতকো আমি জনাই আছোঁ যাতে এইটো আমাৰ অসমৰ গৌৰৱ, এই মিলটো যাতে বন্ধ নহয়। তেখেতসকলে এই মিলটোৰ ফালে যাতে চায়, আমাৰ আশা এইটোৱেই। যদি কোনোবাই দুষ্কৃতিকাৰে ইয়াত হুলস্থুল কৰিছে তেখেতলোক মানে শাস্তি দিব লাগে, এইটোৱে তেওঁলোকক ধৰিব লাগে, উচিত শাস্তি দিব লাগে। এইটো আমাৰ অসমৰ গৌৰৱ। এই বস্তুটো যাতে সিহঁতে দুটা পাৰ্টি হৈ পেলাই যে বন্ধ নকৰে, এইটো আমাৰ আশা। এইটো পুনৰ্জীৱিত কৰিব লাগে, আমাৰ এইটোৱে মানে আমাৰ আশা। এইটো মানে আমাৰ পুৰণা পেণ্ডিং টকা যিবিলাক আছে বাকী পৰি থকা বেপাৰীসকলৰ, সেইটো টকা ইমিডিয়েট কিবা এটা ৰিলিজ কৰি দিব লাগে আৰু মিলখন অতি সোনকালে মানে যিমান সোনকালে পাৰে আপোনালোকে মিলখন খুলি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰচেছগত যে প্ৰডাকশ্যন যদি 24 টন অভাৰ মাৰে তেতিয়া এইটো মিলৰ লছ নহয়, মিল ধুনীয়াকৈ চলি থাকিব। কি কাৰণ কম হোৱাৰ কাৰণটো কি হৈছে? কম হোৱাৰ কাৰণটো বৰ্তমানটো অলপ কাৰণ হৈছে যে এই মৰাপাট মানে পইচা সময়মতে নিদিয়াৰ কাৰণে মৰাপাটো অলপ কম কৰিছে, সেইটো এটা কথা আছে। কিন্তু মৰাপাট বেছিকৈ দিলেও তেওঁলোকে কামতো অলপ মানে খেলি মেলি কৰে। কৰ্ম সংস্কৃতিৰ অভাৱ আছে তেওঁলোকৰ মিল মেনেজমেণ্টৰ অলপ অভাৱ আছে। মানে বেপাৰীসকলে মানে সময়মতে বেপাৰীক পইচা যোগান নধৰাৰ কাৰণে বেপাৰীও মানে মৰাপাটটো ছাপ্লাইটো কম দিছে। মৰাপাট যাব লাগে 24-25 টন, গৈ আছে 16 টন 17 টন 20 টন, সেইকাৰণে প্ৰডাকশ্যনটো অলপ কম হৈছে।